Hello my dear students. তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ বাবে কেইটামান দৰকাৰী এমসিকিউ আলোচনা কৰিব লৈছো। ইয়াত 15টা এমসিকিউ লোৱা আছে আৰু এইটোই হৈছে সমাজ বিজ্ঞানৰ বাবে অন্তিম ভিডিঅ' হয়। যেহেতু কাইলৈ পৰীক্ষা গতিকে তোমালোকে নিশ্চয় ভালদৰে প্ৰস্তুতি চলাইছা আৰু কেইটামান এমসিকিউ তোমালোকে এবাৰ চাই ল'ব পাৰা হেইকেৰা তোমালোকৰ বাবে আগবঢ়াইছো। ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, নিশ্চয়কৈ তোমালোকে যথেষ্ট উপকৃত হ'বা। আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোক আটাইলৈ অশেষ শুভকামনা জনাইছো যাতে পৰীক্ষা ভাল হয়। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, সংবিধান সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? ইয়াত বিকল্প আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ সচিদানন্দ সিনহা আৰু কে.এম. মুন্সি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ সচিদানন্দ সিনহা। সংবিধান সভাৰ প্ৰথম অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। পৰৱৰ্তী সময়ত স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচিত কৰা হৈছিল। সংবিধান সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। তলত দিয়াবোৰ মিলোৱাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত আমাক যিখিনি দিয়া আছে তাৰে আমাক কোনটো শুদ্ধ হ'ব? ইতিমধ্যে আলোচনা কৰিছে, বাকি যিবিলাক এমসিকিউৰ ভিডিঅ' আছিল তাত আলোচনা কৰিছে যে আমাক এটা বা দুটা পইণ্ট আমি জানিলে আমাৰ এই প্ৰশ্নসমূহৰ আমি বিকল্প বাছি উলিয়াব পাৰোঁ। আমি নিশ্চয় জানো যে বংগ বিভাজন 1905 চনত হৈছিল। তাৰ মানে আমাৰ A3 হ'ব লাগিব। গতিকে আমাৰ A3 হোৱা এটাই মাত্ৰ বিকল্প আছে, গতিকে বাকীখিনি আমাৰ চাবই নালাগে। তথাপিও বাৰু চাইছোঁ মুছলিম লীগ, এটা মুছলিম লীগ হ'ব লাগিছিল 1906 চনত হৈছে। নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট 1773 আৰু মৰলে মিণ্টো সংস্কাৰ আইন 1909 চনত। গতিকে আমাৰ এইটো পাই গ'লো। আমাৰ এই গ বিকল্পটো আমাৰ শুদ্ধ উত্তৰ হয়। A3, B4, C2 আৰু D1 এইখিনি আমাৰ শুদ্ধ উত্তৰ হয়। গতিকে আমাৰ এনেকেই কেতিয়াবা আমাক পোনপটীয়া প্ৰশ্ন দিব পাৰে, নিয়ন্ত্ৰণকাৰী আইন কেতিয়া গৃহীত হৈছিল? 1771 চনত। মৰলে মিণ্টো সংস্কাৰ আইন 1909 চন। মুছলিম লীগ 1906 চনত গঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো জীৱীয় সম্পদৰ উদাহৰণ? জীৱীয় মানে যাৰ প্ৰাণ আছে। খনিজ পদাৰ্থ, ইয়াৰ প্ৰাণ নাই। মাটিৰ প্ৰাণ নাই, কয়লাৰ প্ৰাণ নাই। তাৰ মানে আমাৰ কি আছে? উদ্ভিদৰ প্ৰাণ আছে। গতিকে এইটো জীৱীয়। আমাক কেতিয়াবা দিব পাৰে জীৱীয় বা কেতিয়াবা অজীৱীয় বুলি দিব পাৰে। জীৱীয় কোনটো কম? সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে, প্ৰাণ থাকে, সেইবিলাক জীৱীয়, আৰু যিবিলাকৰ প্ৰাণ নাথাকে সেইবিলাকক অজীৱীয়। যেনেকৈ ইয়াত আমি পাইছোঁ খনিজ পদাৰ্থ, মাটি, কয়লা এইবিলাকৰ কি নাই? প্ৰাণ নাই, গতিকে এইবিলাক অজীৱীয় সম্পদ। এতিয়া যদি কওঁ যে আমি যিকোনো প্ৰাণী, মাছ, মানুহ এইবিলাক কি হ'ব? আমাৰ জীৱীয় সম্পদৰ উদাহৰণ। কোনজন ব্ৰিটিছ বিষয়াই মুছলিম লীগ গঠনত সহায় কৰিছিল? আমি ইতিমধ্যে পালোঁ 1906 চনত মুছলিম লীগ গঠন হৈছিল। ইয়াত কোনজন ব্ৰিটিছ বিষয়াই সহায় কৰিছিল? লৰ্ড মিণ্টো, লৰ্ড কৰ্ণৱালিছ, লৰ্ড মাউণ্টবেটেন, লৰ্ড ডেলহাউচি। শুদ্ধ উত্তৰটো হ'ব লৰ্ড মিণ্টো। ওঠৰশ 72 চনত অসমীয়া সাহিত্য চৰ্চাৰ বাবে গঠন হোৱা সংগঠনটোৰ নাম কি? জ্ঞান প্ৰদায়িনী সভা, অসমীয়া লিটাৰেৰী ছ'চাইটি, অসমীয়া ভাষা উন্নতি সাধিনী সভা, যোৰহাট সাৰ্বজনিক সভা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটি 1872 চনত গঠিত হৈছিল। বাকীকেইটা কেতিয়া হৈছিল আমি জানি লওঁ। জ্ঞান প্ৰদায়িনী সভা 1857 চন, অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চন আৰু যোৰহাট সাৰ্বজনিক সভা 1884 চন। নিম্নলিখিত কোনটো মানৱ উন্নয়নৰ সূচক নহয়? মানৱ উন্নয়নৰ সূচক হৈছে তিনিটা। সেই তিনিটা হৈছে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। ইয়াত কৈছে কোনটো নহয়, তাৰমানে আমাৰ এই প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ ই আমাৰ মানৱ উন্নয়নৰ সূচক নহয়। গতিকে আমাৰ ঘ বিকল্পটো শুদ্ধ উত্তৰ। কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935 চন। আমি নিশ্চয় সকলোৱে জানো যে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত আৰু ৰিজাৰ্ভ বেংক হৈছে ভাৰতীয় বেংকসমূহৰ বেংক বুলি কোৱা হয়। নামঘোষাৰ ৰচক কোন? শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ। শুদ্ধ উত্তৰ হৈছে মহাপুৰুষ মাধৱদেৱ হৈছে নামঘোষাৰ ৰচক। এই নামঘোষাক অন্য এটা নামেৰে জনা যায়, সেয়া হৈছে হেজাৰী ঘোষা। গতিকে কেতিয়াবা দিব পাৰে যে হেজাৰী ঘোষা বা নামঘোষাৰ অন্য এটা নাম কি? তেতিয়া আমি ক'ম যে হেজাৰী ঘোষা, কাৰণ ইয়াতে 1000টা ঘোষা আছে। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? এই প্ৰশ্নটো বহুত দৰকাৰী, কাৰণ ইয়াত আমাৰ অলপ পাজল হোৱাৰ চান্স থাকে। গৃহীত হৈছিল মানে এডাপ্টেড
When was Constitution of India adopted? ইয়াৰ উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু যদি কোৱা হয় যে ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল তেতিয়া হ'ব 1950 চনৰ 26 জানুৱাৰীৰ পৰা। কাৰ্যকৰী মানে ইফেক্টেড বা ইমপ্লিমেন্টেড। এটো হৈছে গৃহীত মানে adopted আৰু implemented বা effected from 26th of January 1950. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? কুলধৰ চলিহা, গুণাভিৰাম বৰুৱা, গোপীনাথ বৰদলৈ, কালিৰাম মেধি। শুদ্ধ উত্তৰ কুলধৰ চলিহা। সবচাৰ কুট ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ হয়? যেনেকৈ অসমৰ কাৰণে বিহু, নাগালেণ্ডৰ কাৰণে হৰ্ণবিল উৎসৱ হয়, সবচাৰ কুট কোন ৰাজ্যৰ উৎসৱ হয়? বিকল্প যে নাগালেণ্ড, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰ হৈছে মিজোৰাম ৰাজ্যৰ এইটো উৎসৱ হয়। মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? বিকল্প যে আহমেদাবাদ, পুনে, কলকাতা, চম্পাৰণ। শুদ্ধ উত্তৰ হৈছে চম্পাৰণ নামৰ ঠাইত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল 1917 চনত। অসমৰ প্ৰথমটো বেংক যাৰ নাম আছিল গুৱাহাটী বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াত বিকল্প কেইটামান দিয়া আছে, তাৰ শুদ্ধ বিকল্প হৈছে 1926 চন 1926। ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি। দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। এই কাৰ উক্তি আছিল? লৰ্ড কাৰ্জন, লৰ্ড উইলিয়াম বেণ্টিং, হাৰ্বাৰ্ট ৰিজলি, উইলিয়াম ৱাৰ্ড। শুদ্ধ উত্তৰ হৈছে হাৰ্বাৰ্ট ৰিজলি। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি? কামৰূপ মহানগৰ, কাৰ্বি আংলং, শোণিতপুৰ, ধুবুৰী। শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং। আৰু যদি কোৱা হয় জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলা তেন্তে উত্তৰ হ'ব নগাঁও জিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ বিষয়বস্তু ইমানেই। তোমালোকে আজিৰ বিষয়বস্তু কেনে পালা জনাবা বাৰু কমেণ্ট কৰি। পিছত আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক ধন্যবাদ জনাইছোঁ আৰু কাইলৈৰ পৰীক্ষাৰ বাবে আমাৰ তৰফৰ পৰা অশেষ শুভকামনা জনালোঁ। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ।